নমস্কাৰ ছাত্ৰ ছাত্ৰীসকল বিকাশ এডুকেশ্যন চেনেল সকলোকে আকৌ পুনৰ স্বাগতম জনাইছোঁ। আজি এইটো ভিডিঅ'তে আলোচনা কৰিম যে অসম জাতীয় বিদ্যালয় ক্লাছ 5ৰ বিজ্ঞানৰ পাঠ নং 6 জখমাখ 1 ইয়াৰ আজি প্ৰশ্ন উত্তৰখিনি আলোচনা কৰিম। তেনেহ'লে এইটো স্কিপ নকৰাকৈ শেষলৈকে চাই থাকক। ইয়াৰে প্ৰথম আমাৰ পাঠ ভিত্তিক ক্ৰিয়াকলাপৰ প্ৰশ্ন উত্তৰখিনি দি আছে যে প্ৰথমে 1 নম্বৰ প্ৰশ্নটো দি আছে যে জখ মাহত এককৰ প্ৰয়োজন কি? ইয়াৰ উত্তৰটো এনেকৈ লিখিম যে কোনো এটা বস্তুৰ সঠিক পৰিমাণ জানিবলৈ এককৰ প্ৰয়োজন, এনেকৈ লিখিলে হৈ যাব। তাৰপিছত প্ৰশ্নখিনি দিছে 2 নম্বৰ প্ৰশ্নটো দি আছে যে পুৰণি কালত মানুহে কিহৰ সহায়ত সময়ৰ অনুমান কৰিছিল? ইয়াৰ উত্তৰটো লিখিম যে পুৰণি কালত মানুহে বেলিৰ অৱস্থান অৰ্থাৎ ৰ'দৰ দ্বাৰা সৃষ্টি হোৱা ছাঁৰ ওপৰত নিৰ্ভৰ কৰি সময়ৰ অনুমান কৰিছিল, এনেকৈ লিখিলে হৈ যাব। তাৰপিছত প্ৰশ্নটো দি আছে 3 নম্বৰ প্ৰশ্নটো যে MKS আৰু CGS পদ্ধতি কি? ইয়াৰ উত্তৰটো লিখিব লাগিব যে আজিকালি সকলো দিশতে দৈৰ্ঘ্য, ভৰ আৰু সময় জুখিবলৈ ক্ৰমে মিটাৰ, কিলোগ্ৰাম আৰু ছেকেণ্ডক একক হিচাপে লয়। ইংৰাজী ভাষাৰ মিটাৰ, তাৰপিছত কিলোগ্ৰাম, তাৰপিছত ছেকেণ্ড শব্দ তিনিটাৰ প্ৰথম আখৰটোক লৈ বনোৱা পদ্ধতিক MKS পদ্ধতি বোলা হয়। একে ধৰণতে দৈৰ্ঘ্য, ভৰ আৰু সময় জুখিবলৈ ক্ৰমে চেণ্টিমিটাৰ, ভৰ জুখিবলৈ গ্ৰাম আৰু সময় জুখিবলৈ ছেকেণ্ড ব্যৱহাৰ কৰা হয়। ইংৰাজী ভাষাৰ চেণ্টিমিটাৰ, গ্ৰাম আৰু ছেকেণ্ডৰ প্ৰথম আখৰকেইটা লৈ CGS পদ্ধতি বনাইছে। তাৰপিছত প্ৰশ্নটো দি আছে যে SPS পদ্ধতিৰ দৈৰ্ঘ্য, ভৰ আৰু সময়ৰ একক কি? ইয়াৰ উত্তৰটো লিখিম যে SPS পদ্ধতিৰ দৈৰ্ঘ্য ফুটত, ভৰ পাউণ্ড আৰু সময় ছেকেণ্ডত জখা হৈছিল, এইখিনি লিখিলে হৈ যাব। তাৰপিছত প্ৰশ্নটো দি আছে 5 নম্বৰটো কিতাপত দি আছে, ইয়াত লিখি দিছোঁ মই 6 নম্বৰ যে দৈৰ্ঘ্যৰ জোখ লোৱাৰ সময়ত মন কৰিবলগীয়া দুটা কথা উল্লেখ কৰা। ইয়াৰ উত্তৰটো লিখিব লাগিব যে দৈৰ্ঘ্যৰ জোখ লোৱাৰ সময়ত মন কৰিবলগীয়া দুটা কথা হ'ল, এগুলো লিখিম আমি একেবাৰে সৰু দৈৰ্ঘ্যৰ বস্তু জুখিবলৈ হ'লে মিটাৰ পৰিৱৰ্তে সৰু মানৰ একক ব্যৱহাৰ কৰিলে সুবিধা হয়। তাৰপিছত 2 নম্বৰ লিখিম যে এখন ঠাইৰ পৰা আন এখন ঠাইৰ দূৰত্ব জুখিবলৈ হ'লে মিটাৰৰ পৰিৱৰ্তে কিলোমিটাৰ ব্যৱহাৰ কৰা হয়, কাৰণ ঠাই দুখনৰ দূৰত্ব যিহেতু বেছি সেয়েহে মিটাৰৰ সলনি কিলোমিটাৰ ব্যৱহাৰ কৰা হয়। এই দুটা লিখি দিলে হৈ যাব। তাৰপিছত প্ৰশ্নখিনি দি আছে যে ইয়াৰ পিছৰ 6 নম্বৰটো ইয়াত দিছোঁ 7 নম্বৰটো যে পৃথিৱীৰ অৱৰ্তন কালৰ লগত ছেকেণ্ডৰ সম্পৰ্ক কি? ইয়াৰ উত্তৰটো লিখিব লাগিব যে পৃথিৱীৰ অৱৰ্তনৰ জৰিয়তে ছেকেণ্ডৰ সূত্ৰ ভাবিব পাৰি। পৃথিৱীয়ে নিজৰ অক্ষক কেন্দ্ৰ কৰি এপাক ঘূৰিবলৈ প্ৰয়োজন হোৱা সময়খিনিক 24 ভাগ কৰিলে এঘণ্টাক 60 ভাগ কৰিলে 1 মিনিট আৰু 1 মিনিটক 60 ভাগ কৰিলে 1 ছেকেণ্ড, এইখিনি লিখিলে হৈ যাব। তাৰপিছত প্ৰশ্নটো দিয়া আছে পৰ্যাবৃত্ত ঘটনা কাক বোলে? দুটা উদাহৰণ দিয়া। ইয়াৰ উত্তৰটো লিখিম যে পুনৰাবৃত্তি হৈ থকা ঘটনাবোৰক পৰ্যাবৃত্ত ঘটনা বোলে। উদাহৰণ হিচাপে দিন ৰাতি হোৱা ঘটনা আৰু ঘড়ী চলি থকা ঘটনা, এই দুটা লিখি দিলে হৈ যাব। তাৰপিছত প্ৰশ্নটো দিয়া আছে যে 8 নম্বৰ যে গণিতক আৰু উপগণিতক একক কাক বোলে? প্ৰতিবিধৰ দুটাকৈ উদাহৰণ দিয়া। ইয়াৰ উত্তৰটো লিখিম যে সাধাৰণতে মান এককৰ পূৰণফলৰ এককবোৰক গণিতক একক বোলা হয়। কেতিয়াবা জখ মাখ কৰাৰ বাবে মান এককৰ সলনি এককৰ সৰু অংশক লোৱা হয়। মান এককৰ এই সৰু অংশকে উপগণিতক বোলে। গণিতক এককৰ উদাহৰণ হিচাপে 1 নম্বৰ লিখিম আমি কিলোমিটাৰ, 2 নম্বৰ লিখিম আমি কুইণ্টল। তাৰপিছত লিখিম উপগণিতৰ উদাহৰণ হিচাপে 1 নম্বৰ লিখিম যে চেণ্টিমিটাৰ আৰু 2 নম্বৰ লিখিম যে মিলিগ্ৰাম, এই দুটা লিখি দিলে হৈ যাব। তাৰপিছত 9 নম্বৰ প্ৰশ্নটো দি আছে যে 2 মিনিট কিমান মিমি অৰ্থাৎ মিলিমিটাৰ? ইয়াত লিখিম যে 20 মিলিমিটাৰ, এনেকৈ লিখিম। তাৰপিছত প্ৰশ্নটো দি আছে 1 কুইণ্টল ভৰ কিমান গ্ৰামৰ সমান? ইয়াৰ উত্তৰটো লিখিব লাগিব যে আমি জানো যে 1 কুইণ্টেল সমান ইয়াত লিখিম 100 কিমি লিখিম। তাৰপিছত 1 কিলোগ্ৰাম, তাৰপিছত লিখিম যে ইয়াত লিখিম যে 1000 গ্ৰাম। তাৰপিছত সেয়েহে 1 কুইণ্টেল সমান ইয়াত লিখিম যে 100 কিমি লিখিম। তাৰপিছত লিখিম যে 1000 গ্ৰাম, ইয়াত লিখিম 1000 গ্ৰাম, এনেকৈ লিখিম। তাৰপিছত প্ৰশ্নখিনি দি আছে ইয়াৰ পিছৰ 11 নম্বৰটো যে 1 মাহত কিমান ছেকেণ্ড? এইটো লিখিম যে উত্তৰত লিখিম 1 মাহ, ইয়াত লিখিম যে 30 দিন। তাৰপিছত 1 দিনত 24 ঘণ্টা, তাৰপিছত 1 ঘণ্টাত 60 মিনিট, তাৰপিছত 1 মিনিটত 60 ছেকেণ্ড, তাৰপিছত 30 পূৰণ 24
ঘণ্টা ইয়াত লিখিম আমি 720 ঘণ্টা তাৰপিছত 720ক আমি 60 দি পূৰণ দিম তাৰপিছত এইটো হ'ব যে 43,200 মিনিট তাৰপিছত ইয়াত লিখিম যে 43,000 পূৰণ 60ক পূৰণ দিম তাৰপিছত ইয়াত লিখিম যে আমি 25,92,000 ছেকেণ্ড এনেকৈ লিখিম এইটো উত্তৰ লিখি দিলে হৈ যাব তাৰপিছত প্ৰশ্নটো দি আছে আজিকালি বস্তুৰ দিশ হাত বা বেগেতেৰে নজখে কিয় ইয়াৰ উত্তৰটো লিখিব লাগিব যে কোনো বস্তুৰ দিশ হাত বা বেগেতেৰে জুখিলে সঠিক জখৰ পৰিৱৰ্তে আনুমানিক জখ এটাহে পোৱা যায় কাৰণ কিছুমান মানুহৰ হাতৰ আঙুলি চুটি আৰু আন কিছুমানৰ হাতৰ আঙুলি দীঘল ঠিক তেনেদৰে হাতো কিছুমান মানুহৰ দীঘল আৰু কিছুমান চুটি সেয়েহে হাত বা বেগেতেৰে জুখিলে জখৰ তাৰতাম্য হয় এইখিনি লিখিলে হৈ যাব তাৰপিছত শেষৰখিনি দিয়া আছে 13 নম্বৰখিনি যে খালী ঠাই পূৰ কৰে ইয়াৰে প্ৰথমটো দিয়া আছে আমাৰ 1 কিলোগ্ৰাম ইয়াত সমান সমান ইয়াত লিখিম আমি 1000 গ্ৰাম তাৰপিছত 1 লিটাৰ সমান সমান ইয়াত লিখিম আমি 100 মিলিলিটাৰ এইখন আজা দিছে এইখন আজাখন যদি মুখস্থ নাই মই ভিডিঅ' লিংকত দি দিছোঁ এইখন আপোনালোকে চাই ল'ব তাৰপিছত গ নম্বৰটো দি আছে যে 1 ঘণ্টা ইয়াত আমি সমান সমান লিখিম আমি 60 ছেকেণ্ড তাৰপিছত 1 কিলোমিটাৰ ইয়াত লিখিম আমি 1000 চেণ্টিমিটাৰ এনেকৈ লিখিম আজিলৈ মানে ধন্যবাদ